ভাল নামঘৰ, ইমান ভাল লাগিছে। মোৰ নাম প্ৰবীণ কলিতা। তাৰপিছতে মাধৱদেৱক এৰি দিয়া হ'ল। কিন্তু মহাপুৰুষ মাধৱদেৱ এবছৰ কাল তাত থাকিলে। মহাপুৰুষজনে যথেষ্ট সংগীত চৰ্চা কৰা মহৎ লোক। এসময়ত তেওঁ পুৱা গীত গায়। কিন্তু ৰজা পাদ ভ্ৰমণলৈ যাওঁতে সেই বৰগীত কাণত পৰিলে, কোনে গাইছে সুধিলে যে আমাৰ এই যে যিজন মানুহ আছিলে মাধৱ নামৰ, সেই মানুহজনে বৰগীত গাইছে। আৰু পিছদিনাখন তেওঁক ৰজাৰ ওচৰলৈ লৈ গৈ সুধিলে যে তোমাকতো যাবলৈ কোৱা হৈছিলে, তুমি কিয় যোৱা নাই? বোলে মোক আপুনি এৰিহে দিলে, যাবলৈতো কোৱা নাই। এখন ৰজাই বিচাৰ চৰ কৰি তেওঁক যথেষ্ট ধন সম্পত্তি আগবঢ়াই যাবলৈ কৈছিল, যাবলৈ বিদায় দিছিল। কিন্তু মহাপুৰুষজনে সেইবিলাক গ্ৰহণ নকৰিলে। মানুহজন তেতিয়া মহাপুৰুষজনে তাৰপৰা গুচি আহিলে। আৰু সেই সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱৰ এবছৰ কাল লগ নাপায় 7 দিনীয়াকৈ মাজুলী ধোৱাহাটত পালনাম আৰম্ভ কৰিছিল। আৰু শিৱসাগৰ নেচাগড়ৰ পৰা আমি এতিয়া য'ত আছোঁ, মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা থানৰ প্ৰায় খুব বেছি 19-20 কিলোমিটাৰ হ'ব। এসময়ত সন্ধ্যাপৰত আহি তেওঁ এই জেগাত উপস্থিত হ'ল। আৰু এই উপস্থিত হৈ এহাল তাত বৃদ্ধ দম্পতী আছিল। এই দম্পতী এহালৰ তাত এহাতি আশ্ৰয় ল'ব পাৰিম বুলি সোধাত বৃদ্ধ দম্পতীহালে আশ্ৰয় দিলে। আৰু আশ্ৰয় দি পেলাই তেখেতক শুশ্ৰূষা কৰিলে। আৰু এই দিহা নদীৰ কাষতে যিভাগ এভাগতে মুহা আছে, এই মুহা ভাগতে তেখেতে স্নান কৰিছিল আৰু তাতে ভৰি ধুইছিল। এই মুহাভাগ আমি দৰ্শনাৰ্থীৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছোঁ। পিছদিনাখন পুৱাই বুঢ়ীৰ মূৰৰ চেং গুচি এখন হাতৰ তলৰ এটা পুখুৰী আছে, ইয়াৰ পৰা খুব বেছি 2 কিলোমিটাৰ হ'ব। তাৰ পৰা এখন বজাৰ বহে, তাতে চেং বেচি দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিলে। আৰু যোগাৰ কৰাত সেই সময়ত তেনেকুৱা বস্তু নাই। কাষৰে ঢেকীয়া বুটলি আনিছিল আৰু চেং বেচি পেলাই চাউল আনিছিলে। আৰু চেং বেচি চাউল মুঠি খুৱাই তাত তেখেতে গা পা ধুই গুৰু সেৱা কৰিছিল, এগছি বন্তি জ্বলাই। আৰু এটা বৰ্ডাৰ মাৰিছিল 4টা বৰখুটি। এই বৰখুটিকেইটা তাৎপৰ্যটো আমি এতিয়াহে বুজি পাইছোঁ। যেতিয়া আমি সভাই সমিতিয়ে আমি দেশখন সেউজীয়া কৰিব লাগে বুলি কওঁ, কিন্তু গুৰুজনাই তেতিয়াই এই অঞ্চল এই 4টা খুঁটি মাৰি আমাৰ সেউজীয়াকৰণ কৰিছিল। কিন্তু এতিয়া আমাৰ মানুহে বন ধ্বংস কৰিছে। গুৰুজনৰ এই বৰখুটি 4টাৰ বিষয়ে কিন্তু আলোচনা কোনদিন নহ'ল। আমি ভাবিলোঁ সীমা মাৰিলে, কিন্তু তেখেতৰ উদ্দেশ্যটো আছিলে এইটো সেউজীয়াকৰণ কৰাৰ। তাৰপৰা ঢেকীয়া শাকে ভাত খাই খুব তৃপ্তি পালে। তৃপ্তি পোৱাৰ পিছত এই ঠাইডোখৰৰ নাম তেখেতে ঢেকীয়াখোৱা ৰাখিলে। আৰু বুঢ়াৰ নামত এই থানখন, এই জেগাকণ উৎসৰ্গা কৰিছিল।
আচলতে বুঢ়া নামঘৰ আছিল, কালক্ৰমত পৰি ঢেকীয়াখোৱা নামঘৰ হ'ল। আৰু যিটো বুঢ়ীয়ে দিহা কৰি দিছিল কাষেৰে বৈ যোৱা যিটো জান, এই জানটো বুঢ়ীৰ নামত উৎসৰ্গা কৰিলে বুঢ়ী দিহা হ'ল। আৰু 1450 শক 1528 চন তেতিয়াৰ পৰা মহাপুৰুষ জনাই জ্বলাইছোৱা যি গছ চাকি অবিৰতভাৱে আজিও জ্বলি আছে। বিশ্ববাসীক এই চাকি গছে আশীৰ্বাদ দি আছে। আৰু এই চাকি গছলে যি মনোকামনাৰে সেৱা ধৰে, বিভিন্নজনে আমাক আহি কহি, কাৰোবাৰ সন্তান সন্ততিৰ ক্ষেত্ৰত, কাৰোবাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত, কাৰোবাৰ ছোৱালী বিয়া দিয়া ক্ষেত্ৰত আৰু বিভিন্ন ক্ষেত্ৰত ইত্যাদি কৰি বেমাৰ আজাৰৰ পৰা ধৰি সকলোখিনি ইয়াত উপশম পায় এই চাকিগছিত সেৱা জনায়। আৰু এই চাকিগছিৰ প্ৰভাৱত অসম, ভাৰতৰ বাহিৰত দিয়া বিদেশীসকলো আজিকালি আমাৰ ইয়াত আহে, বিশ্বত প্ৰায় মানুহে আহে, সকলোৱে আহি পেলাই সেৱা লয়। এই অনুষ্ঠান জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে অনুষ্ঠান। ইয়াত কোনো আমাৰ ইয়াত জাতিৰ কথা নাই, সকলোৱে ইয়াত হৰিৰ ওচৰত সেৱা ল'ব পাৰিব। ইয়াত কোনো বাধ্যবাধকতা নাই, ইয়াত কোনো উচ্চ আসনৰ কথা নাই। আৰু ইয়াত ভাগৱত প্ৰতিষ্ঠা আছে, এই কেৱল নাম আৰু ভাগৱত চৰ্চা হয়। আৰু এই ঢেকীয়াখোৱা নামঘৰৰ পৰিচালনা সমিতিয়ে এই যি আমাৰ প্ৰতিষ্ঠাকালৰ কাহিনী আমি কোৱা হৈছে, এই ঢেকীয়াখোৱা নামঘৰে যথেষ্টখিনি আমি জনহিতকৰ কাম কৰা হয়। দুখীয়াজনৰ ওচৰত আমি সদায় থিয় হওঁ। আমি এটা অনুষ্ঠান পালোঁ, ইয়াৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত যিসকল ল'ৰা ছোৱালীয়ে ভাল ধৰণে উত্তীৰ্ণ হয়, আমি আশীৰ্বাদ প্ৰদান কৰোঁ। কিন্তু আমি অভিনন্দন এটা অনুষ্ঠান পালোঁ। আমাৰ এখন নিজা সংগীত মহাবিদ্যালয় আছে, এই বিদ্যালয়ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা হয়। এই কেমেৰাটো এইফালে ঘূৰাই দিলে আপুনি দেখা পাব চানবোৰ্ডখন, যে কলা সংস্কৃতিৰ যি চৰ্চা কেন্দ্ৰ ইয়াতে হয়। আৰু বিশেষকৈ আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ এটাই, যে উঠি অহা প্ৰজন্মক আমি সদায় এটা কথা কওঁ, যে যিমানেই শিক্ষা নলওক, যিমানেই উচ্চ শিক্ষা গ্ৰহণ নকৰক, কিন্তু আমাৰ আধ্যাত্মিক দিশ ৰক্ষা কৰি পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাৰ পৰা ধৰি যিখিনি ধৰ্মীয় কথা আমি ইয়াতে শিক্ষা দিয়া হয়, সেয়া ভাবিছে উঠি অহা প্ৰজন্মই আমাৰ গাঁও, আমাৰ দেশ, আমাৰ জিলা ভাল ধৰণে পৰিচালনা কৰিব লাগিব। সেয়া ভাবিছে উঠি অহা প্ৰজন্মই এই আধ্যাত্মিক দিশ ৰক্ষা কৰি আগুৱাই যাওক। তাৰ প্ৰতি আমাৰ সকলোৰে আশীৰ্বাদ থাকে। আৰু ঢেকীয়াখোৱা নামঘৰ প্ৰায় আমি 14-15খনমান বাগানত আমাৰ যি মহাপুৰুষজনাৰ আদৰ্শৰে আমি গুৰু আসন প্ৰতিষ্ঠা কৰি আমাৰ নামঘৰৰ ৰাহি বস্তু বিভিন্ন সামগ্ৰী দি পেলাই আমি নামঘৰ প্ৰতিষ্ঠা কৰি দিওঁ। আমি নগালেণ্ডৰ তুলিকা ভাগ তেনেকৈ এবাৰ নামঘৰ প্ৰতিষ্ঠাত সহায় সহযোগ কৰিছিলোঁ নগালেণ্ডতো। তাকে ভাবিছোঁ যে অনাগত দিনত এই অনুষ্ঠানলৈ সকলো আহক, সকলোৱে সঁচ দিহা পৰামৰ্শ দিয়ক, এই অনুষ্ঠান আগুৱাই নিয়ক। অসমীয়া জাতি জীৱনৰ ভেটি, এই ভেটিতে আমাৰ সকলো কথা আলোচনা হ'ব। সেয়ে ভাবিছোঁ যে আমাৰ নামঘৰ ভেটি আমি সকলোৱে জীয়াই ৰাখিব লাগিব। সেয়েহে ভৱিষ্যত অনাগত দিনত আমি এইখন মজিয়াৰ পৰা আমি দেশ সেৱা কৰিবলৈ যোৱালৈকে সত্যে পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰালৈকে, গাঁৱৰ যি ৰোগীয়া বা দৰিদ্ৰসকলৰ ওচৰত যি সহায়ৰ হাত আগবঢ়ালৈকে কাৰণে লুইটত তেওঁ মানে ৰাতিটো এইপিনে দেখিলে পাৰত থাকিবৰ কাৰণে সেই এই জানটিয়ে উজায়। সেইখিনি এইখনতো হাবি আছিলে, বুঢ়া বুঢ়ীহালৰ এহালত জুপুৰিটো আছে। নাওখন বান্ধি বুঢ়া বুঢ়ীহালৰ তাতে সন্ধ্যাৰ দিয়া শাকে প্ৰথম সাঁজ খালে। দ্বিতীয় দিনালৈ দুপৰীয়ালৈ নায়েই মানে খুৱাবলৈ। তেতিয়া সেই সময়ত এই দীঘল চুলিবিলাক কাটি পেলাই বিকি এটা মানে ভাল মানুহবিলাকে কিনিছিলে, সেইবিলাক এই টাৰ্চেল নে কি যে কপাটো ডাঙৰ কৰিবৰ কাৰণে। সেই বুঢ়ীজনে চুলি পিছা কাটি বুঢ়াটো পঠিয়াই দিলে। ৰাতিপুৱা সেইখিনি চিপাহী খোলা বজাৰখনৰ ওচৰতে ক'ৰবাত বিকি চাউল কেইটামান গোটালে, মাঘৰ পুৰুষক মাটি চৰুত বনাবলৈ দিলে। বুঢ়া বুঢ়ীহালে সংকোচ হৈ আছে যে এয়া চাউলে কোনে খাব, কিন্তু সেয়া মানে অক্ষয় ভাণ্ডাৰ। তাৰপিছত এই যে অন্ন শেষ নহয়ে নহয়। তাৰপিছত মাধৱ পুৰুষক ভাল লাগিলে, কিবা এটা ক'লে, নহয় এই হাবি চাবিবোৰ চফা কৰা, ইয়াতে আজি নাম কীৰ্তন কৰা হ'ব সন্ধ্যা। চাকি বন্তি গছ জ্বলাতে ঔটেঙা বঙত প্ৰথম চাকি গছ জ্বলাইছিলে ইয়াত। বঙত জ্বলাই সন্ধ্যালৈ আৰু ওচৰ ভকত লগত হোৱাখিনিৰ সৈতে নাম কীৰ্তন হ'ল। তেতিয়া ক'লে যে এই বন্তি গছ পাৰিলে নুনুমুৱাকৈ আপোনালোকে মানৱ জাতিৰ কাৰণে জ্বলাই ৰাখিবলৈ